সদ্য ঘোষিত 2024-25 বৰ্ষৰ গুণোৎসৱৰ ফলাফলত A+ গ্ৰেডেৰে উজ্বলিল ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত পূব ধৰমজুলি প্ৰাথমিক বিদ্যালয়। প্ৰধান শিক্ষক ঈশ্বৰ মইনালী, সহকাৰী অধ্যাপক যোগেন ডেকাক অখিল হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদ, ওদালগুৰি জিলা সমিতিৰ সম্পাদক প্ৰেম ৰাজভৰ আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ সভাপতি প্ৰেমলাল চৌহানৰ লগতে বিষয়ববীয়াই অসম চৰকাৰ আৰু শিক্ষাগুৰুৰ এই কষ্ট ত্যাগক সন্মান জনোৱাৰ লগতে অসমীয়া জাতিৰ স্বাভিমান অসমীয়া গামোচাৰে সম্বৰ্ধনা জনায়। অসম চৰকাৰৰ যি শিক্ষা বিভাগে গুণোৎসৱ 2025ত অনুষ্ঠিত কৰিছিল, গুণোৎসৱৰ ফলাফল ঘোষণা হ'ল। ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত পূব ধৰমজুলি প্ৰাথমিক বিদ্যালয়ত এইবাৰ গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছে আৰু বৃহত্তৰ শুক্লাই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এই বিদ্যালয়ে। বৃহত্তৰ শুক্লাই অঞ্চলত শৈক্ষিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। এই বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীয়ে গুণগত মানদণ্ডৰ ওপৰত শিক্ষাৰ প্ৰদানৰ গুৰুত্ব দিয়ে আৰু নিয়মিত পাঠদানৰ ওপৰত গুৰুত্ব দিয়ে। ওদালগুৰিৰ পৰা প্ৰেম ৰাজভৰৰ ৰিপৰ্ট, JNKT নিউজ। ৰাইজক দিছোঁ কাৰণ তেখেতসকলে নিজৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়মুখী কৰাৰ কাৰণে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে। যোৱা দিনবোৰত সেইখিনি নাছিল, ক্ৰমান্বয়ে তেখেতসকলে বুজি পাইছে যে আমাৰ ল'ৰা ছোৱালী শিক্ষাৰ অবিহনে উন্নতি কৰিব নোৱাৰে। শিক্ষাই এনে এটা অস্ত্ৰ যিয়ে তেওঁলোকৰ ভৱিষ্যতটো নিকা আৰু সুস্থ কৰিব পাৰে। তেখেতসকলে ভৱিষ্যতে কিবা এটা কৰিবৰ কাৰণে শিক্ষা যে অপৰিহাৰ্য সেইখিনি কথা ৰাইজে বুজি পোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে শিক্ষা দীক্ষাত যথেষ্ট আগবঢ়াই ল'ব পাৰিছে বুলি মই ধাৰণা কৰিছোঁ। তাৰে ওপৰত সমাজত যিখিনি উঠি অহা যুৱক প্ৰজন্ম আছে তেখেতসকলেও ছাত্ৰ ছাত্ৰীক যথেষ্ট শিক্ষা দীক্ষাৰ কাৰণে অৰিহণা আগবঢ়াইছে। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিটো বিদ্যালয়ৰ টীম ৱৰ্ক আছে, আমাৰ বিদ্যালয়ৰ মই হেডমাষ্টাৰ হিচাপে মই আছোঁ, মোৰ সহকাৰী বন্ধুবৰ যোগেন ডেকা ডাঙৰীয়া, অংগনবাদী বাইদেউ আৰু CRCC অৰ্থাৎ আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক ধনশ্যাম অধিকাৰী ডাঙৰীয়া, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিৰ মাজেৰে আমি যথেষ্ট এটা উন্নতি কৰিছোঁ বুলিও ক'ব নোৱাৰি, কাৰণ বহুতখিনি আমি কৰিবলগীয়া আছে। ছাত্ৰ ছাত্ৰীক যিহেতু আমাৰ গাৰ্জেনবিলাক নিৰক্ষৰ, তেওঁলোকে ভালকৈ বুজি পোৱাত সময় লাগিব। গতিকে তেখেতসকলক বুজাবৰ কাৰণে যিটো উঠি অহা যুৱক প্ৰজন্ম আছে, সংগঠন আছে, তেখেতসকলেও যাতে আমাৰ লগত সমানে সহায় সহযোগিতা আগবঢ়ায়, তেতিয়াহ'লে আগন্তুক দিনবোৰত আমাৰ বিদ্যালয়খন দপদপে আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক যিটো নিয়মীয়া, আমাৰ বিদ্যালয়ত কোনো ধৰণৰ বন্ধ চন্দৰ কথা নাই। ল'ৰা ছোৱালীবিলাক প্ৰায় যথেষ্টখিনি ল'ৰা ছোৱালী উপস্থিত থাকে। প্ৰায় 62 ষ্টুডেণ্টৰ ভিতৰত 50+ ষ্টুডেণ্টটো আমাৰ সদায় আমাৰ উপস্থিত থাকে। আৰু আগন্তুক দিনবোৰত ছাত্ৰ ছাত্ৰীসকলে যদি এনেকুৱা প্ৰচেষ্টা কৰে, তেনেকুৱা আগন্তুক যিটো উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে উঠি আহিব আৰু বিদ্যালয় আমাৰ সমাজখনৰ এটা ভাল এটা পৰিৱেশ গঢ়ি উঠিব। আৰু ইয়াৰ জৰিয়তে মই জাতীয় সংগঠনকো মই এটা অনুৰোধ কৰিছোঁ তেখেতসকলক, কাৰণ ছাত্ৰ ছাত্ৰীবিলাকে মই দেখা পাইছোঁ যোৱা দিনকেইটাত আমাৰ বিদ্যালয়ত সুকলমে পাৰ হৈ যায়, কিন্তু উচ্চ শিক্ষাৰ কাৰণে যাওঁতে মাজতে কিবা এটা হেঙাৰ দি তেওঁলোকে মাজতে কিছুমান ল'ৰা ছোৱালী বাধা হৈ শিক্ষা দীক্ষা এৰি অহাটো মই কিছুমান গম পাইছোঁ। গতিকে আগন্তুক দিনবোৰত তেখেতসকলেও যদি আমিও একেলগে এটা টিমৱৰ্ক হিচাপে কাম কৰোঁ, তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীবিলাক আউট অফ স্কুল নহয় নিয়মীয়া হ'ব আৰু আগন্তুক দিনবোৰত এজন ভাল সামাজিক মানুহ বা ভাল নাগৰিক হিচাপে তেওঁলোকে গঢ় দি নিজকে কৰ্মসংস্থান দিব পাৰিব বুলি মই আশা কৰিছোঁ। ইয়াৰ কাৰণে মই অখিল ওদালগুৰি জিলা হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদ বা ডিমাকুছী আঞ্চলিক হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদক সকলোকে মই হিয়া ভৰা আন্তৰিক শুভেচ্ছা যাচিছোঁ। সেইটোতো মই আৰু কেনেকৈ ক'ম, এতিয়া তেওঁলোকে যথেষ্ট মোৰ নিচিনাই কষ্ট কৰিছে ছাৰসকলে, নকৰা নহয়। কিবা মাজত কিবা এটা খুটি নাটি হ'ল নেকি, সেইখিনিতো মই আৰু মোৰ ফালৰ পৰা তেনেকৈ মই ক'ব নোৱাৰোঁ। তেখেতসকলে যথেষ্ট কষ্ট কৰে। ট্ৰেইনিং শিক্ষক আছে, তেওঁলোকে ট্ৰেইনিং লৈছে, কিছুমানে DLED বেছিক ট্ৰেইনিং আছে, তেওঁলোকে চৰকাৰৰ নীতি নিয়মৰ মাজেৰে চলি আছে। নিশ্চয় কিবা এটা অসুবিধা হ'ব পাৰে, ধৰক ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নহ'বও পাৰে, বা ছাত্ৰ ছাত্ৰীয়ে ধৰক ৰেগুলাৰ কৰিব পৰা তেনেকুৱা সুযোগ সুবিধা নোহোৱাৰ কাৰণে নেকি তেওঁলোক নহ'ল। সেইখিনি আৰু মোৰ ক'বলগীয়া একো নাই। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে বুলিহে মই ভাবোঁ, কিন্তু গাৰ্জেনবিলাকৰ লগত তেওঁলোকৰ যিটো কোঅপাৰেটিভ থাকিব লাগে, ছাত্ৰ ছাত্ৰী শিক্ষক আৰু অভিভাৱকৰ মাজত যেতিয়া এটা সম্বন্ধ ভাল থাকে, তেতিয়াহ'লে এটা ভাল শিক্ষাৰ পৰিৱেশটো গঢ়ি উঠিব পাৰে বুলি মই নিজাববীয়াকৈ
অনুধাৱন কৰিছে আৰু কিন্তু স্যাৰ আপোনাৰ স্কুলখনত যথেষ্ট সমস্যা আছে শ্ৰেণী কোঠা নাই বিভিন্ন সমস্যাৰ আজিৰে ভৰপূৰ কিন্তু আপুনি A+ পাবলৈ সক্ষম হৈছে কিন্তু বহুত ধুনীয়া স্কুল আছে যিবিলাকে কিন্তু যাৱতীয় যিখিনি ব্যৱস্থাপনা যথেষ্ট সুবিধাজনক সেই ক্ষেত্ৰত কি তাৰমানে মই এটাই কথা ক'ব পাৰোঁ মোৰ স্কুলত যথেষ্ট অসুবিধা আছে হয় আপোনালোকেও দেখা পাই আছে আপুনি যিহেতু আমাৰ ওচৰৰে হয় এতিয়া আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ অনুপাতে যিটো শ্ৰেণী কোঠা লাগে সেইখিনিও নাই আৰু শিক্ষকৰো তেনেকুৱা যিটো উপযুক্ত শিক্ষক লাগে সেইখিনিও নাই কিন্তু হ'লেও আমি যিখিনি কৰিছোঁ মইতো আৰু হেডমাষ্টাৰ হিচাপে বিভিন্ন কামতো লাগিব লাগে এতিয়া মোৰ সহকৰ্মী শিক্ষক বন্ধুবৰ বা অংগনবাড়ী বাইদেউ বা আমাৰ CRCC বা সমাজৰ উঠি অহা যুৱক কেইজনেও আমাক যথেষ্ট সহায় কৰে মাজে সময়ে স্কুলত পাঠদানৰ প্ৰতি তেওঁলোকে আমাক সহায় সহযোগিতা কৰে এই গোটেইখিনিৰ ফলত বা গাৰ্জেনৰ লগত আমি কোঅপাৰেটিভ কৰাৰ কাৰণে হওক কিবা কাৰণত এটা হৈছে এইখিনি মই আৰু নিজে এটা অনুভৱ কৰিছোঁ আৰু বাকীবিলাকৰ ক্ষেত্ৰতো মই এইখিনি কথা ক'ব নোৱাৰোঁ তেখেতসকলে নিশ্চয় কৰিছে কিন্তু ক'ৰবাত কিবা খুটি নাটি হ'ল নেকি সেইখিনি মই আৰু ক'ব নোৱাৰোঁ